এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 17 কৃষ্ণ পাকচ এটাৰ পৃষ্ঠত বৈদ্যুতিক ক্ষেত্ৰ এখন সমভাৱে জুখি পোৱা গ'ল যে কৃষ্ণ পাকচটোৰ পৃষ্ঠৰ মাজেৰে মুঠ বহিমুখী অভিবাহৰ মান হ'ল 8 × 10³ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম ওকে তো আমাক কাৰ মান দিয়া হৈছে ইয়াত দিছে যে আমাৰ অভিবাহৰ মান দিয়া হৈছে কি বুলি কৈছে আমালোকৰ এটা কৃষ্ণ পাকচ এটা আছে মানে এটা ব্ল্যাক বক্স আছে ওকে এটা বক্স এটা আছে ওকে তো এই বক্সৰ পৰা কি হৈছে আমাৰ বৈদ্যুতিক ক্ষেত্ৰবিলাক এনেকৈ কি হৈছে এনেকৈ ওলাই গৈছে ওকে তো ইয়াৰ মান কিমান বুলি কৈছে আমাক যদি ফ্লাক্সৰ মান যদি কওঁ তোমাৰ আগৰ প্ৰশ্নটো কৈছিলোঁ মই ফ্লাক্সৰ কথা অভিভাৱৰ কথা হয়নে নহয় তো তাৰ মান কিমান বুলি কৈছে 8 × 10³ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম ওকে সুধিছে আমাৰ প্ৰথম প্ৰশ্নটো কি সুধিছে যে বাকচটোৰ ভিতৰত মুঠ আধান কিমান আছে কৈছে যে যোনটো বাকচ আছিলে ইয়াৰ ভিতৰত কিমান আধান সোমাই আছে ওকে এই প্ৰশ্নটো কৰিবৰ কাৰণে আমি কি জানিব লাগিব আমি গাউছৰ সূত্ৰটো জানিব লাগিব ঠিক আছে মই গাউছৰ সূত্ৰটো মই এনেই অকণমান কৈ দিছোঁ যোনটো গৌছ ল' বুলি কয় ওকে গৌছ ল'ৰ মতে কি হয় যদি এটা আবদ্ধ পৃষ্ঠ থাকে ওকে তো এখন বন্ধ পৃষ্ঠ বা আবদ্ধ পৃষ্ঠ ধৰি লও আমাৰ Q1 Q2 Q3 এনেকৈ ধৰি লও আধান আছে হয়নে নহয় তো এই পৃষ্ঠখনৰ কাৰণে এখন বন্ধ বা আবদ্ধ পৃষ্ঠৰ কাৰণে কি হয় যোনটো ফ্লাক্সৰ মানটো কিমান হয় সদায় Q/ε0 আৰু এই Qটো হৈছে Q ইনসাইড মানে কিমান আধান আমাৰ বাকচটোৰ ভিতৰত সোমাই আছে সদায় মনত ৰাখিবা এই Qটো আমি সদায় কোনটো ধৰো যোনখিনি বাকচটোৰ ভিতৰত আছে যদি বাই চান্স যদি Q4 এটা কি আছে বাকচৰ বাহিৰত থাকে তো তাক আমি এই Q জেগাত আমি তাক নধৰো ওকে যোনখিনি বাকচৰ ভিতৰত সোমাই থাকে আমি তাকহে ধৰো ওকে তো এইটো হৈছে আমাৰ গাউছৰ সূত্ৰ ওকে তো গাউছৰ সূত্ৰটো আমি কি কৰিম ব্যৱহাৰ কৰিম ঠিক আছে ওকে গাউছৰ সূত্ৰ অনুসৰি কি এখন আবদ্ধ পৃষ্ঠৰ কাৰণে আমাৰ ফ্লাক্সৰ মান কিমান হয় = Q inside upon ε0 ওকে ফ্লাক্সৰ মান দিয়া হৈছে কিমান 8 × 10³ আমাক চাৰ্জ কিমান আছে সেইটো আমি কি কৰিব লাগে উলিয়াব লাগে আৰু মনত ৰাখিবা ε0 ইয়াৰ মানটো কিমান হয় 8.854 × 10⁻12 ওকে তো ইয়াৰ মানটো বহাই দিলোঁ 8.854 × 10⁻12 তো কিউ মান ল'বলৈ ই কেলত কি হ'ব পূৰণ হ'ব কিউ = 8 × 10⁻³ পূৰণ 8.854 × 10⁻12 ওকে যদি 8 আৰু 8.54 যদি পূৰণ কৰে কিমান পাবা 70.83 আৰু ইয়াৰ পাৱাৰ কিমান 3 আৰু ইয়াৰ 10 ৰ পাৱাৰ কিমান -12 ওকে তো 3 - 12 -9 তো এটো যদি মই বিচাৰো ইয়াক মই 7.083 × 10⁻8 কুলম বুলি কি কৰিব পাৰো লিখিব পাৰো ওকে যদি আমি এটো বিচাৰো ইয়াৰ এই প্ৰশ্নটো এটো এটা আমাৰ এনসাৰ হৈ গ'ল যদি মই বিচাৰো যে ইয়াক আমি কি হয় মাইক্ৰ কুলম লিখো মাইক্ৰ কুলম মানে 10⁻6 ৰ ভ্যালু যদি লিখো লিখিব বিচাৰে তোমালোকে তেলে তাক আমি কেনেকৈ লিখিব পাৰিম তো ইয়াত আসলে এতিয়া পাৱাৰ কিমান আছে 10⁻8 তো ইয়াক আমি 10⁻6 বনাব হলে পইণ্টটো আৰু দুটা সংখ্যাৰ কি কৰিব লাগিব আগলৈ লৈ আহিব লাগিব দুটা সংখ্যা আগলৈ লৈ আহিলে কি বনিব কিমান 0.07083 × 10⁻6 কুলম আৰু এটোকে আমি কি বুলি লিখিব পাৰো 10⁻- কি পালো 6 হয় তো আমি কি লিখিব পাৰো মাইক্ৰ কুলম লিখো 0.07 মাইক্ৰ কুলম ওকে তো মাইক্ৰ কুলম যদি লিখিব বিচাৰা কেতিয়াবা MCQ তোমাক কি থাকিব
মাইক্ৰ'কুলমত দিয়া থাকিব তো তেতিয়া এইটো তুমি উলিয়াব লাগিব নিজে অ'কে তাৰপিছত বি প্ৰশ্নটো কি দিছে চোৱা বিটো কি হয় যদিহে বাকচটোৰ পৃষ্ঠৰ মাজেৰে বহিমুখী অভিবাহৰ মান 0 হয় কৈছে কি ধৰি লোৱা তোমাৰ ফ্লাক্সৰ মানটো কি 0 তেন্তে বাকচটোৰ ভিতৰত কোনো আধান নাই বুলি সিদ্ধান্তত উপনীত হ'ব পাৰিবা নেকি বুলি কৈছে অ'কে কি কৈছে আমাক ধৰিলো আমাৰ লগত এটা আবদ্ধ পৃষ্ঠ আছে বা এটা বাকচ ইয়াতে কৈছে যে বাকচটোৰ কাৰণে অ'কে কৈছে ইয়াৰ কাৰণে যোনটো আমাৰ ফ্লাক্সৰ মান কিমান বুলি কৈছে 0 ফ্লাক্সৰ মান 0 তো কৈছে যে ইয়াত আমি এইটো ক'ব পাৰিম নেকি যে ফ্লাক্সৰ মান 0 যে ইয়াৰ অৰ্থটো এইটো হৈছে যে কি ইয়াত কোনো আধান নাই অ'কে একচুৱেলি আমি 0 বুলি আমি কৈ দিব নোৱাৰোঁ অ'কে কিয় ক'ব নোৱাৰোঁ যদি এতিয়া চোৱা ফ্লাক্স যোনটো আমি ফ্লাক্সৰ যোনটো ফৰ্মুলা সেইটো কি হয় কিউ ইনচাইড আপন এপচাইলন নট যদি এনেকুৱা হয় যে যিমান পজিটিভ আধান থাকে সিমানেই যদি নেগেটিভ আধান হয় যিমান পজিটিভ আধান থাকে সিমানেই যদি নেগেটিভ আধান থাকে তো সেই ক্ষেত্ৰত কিউ ইনচাইডৰ মানটো কিমান হ'ব আমাক 0 হ'ব আৰু তেতিয়াহ'লে ফাই মানটো কি হৈ যাব 0 হৈ যাব অ'কে তো কিন্তু ইয়াৰ কিবা আধান আছেনে নাই আছে হয়নে নহয় কিন্তু আধান থকাৰ পিছত ইয়াৰ মান কি হৈ গৈছে 0 অ'কে তো যে ফ্লাক্সৰ মান 0 হ'লে আমাৰ আধান আমি তাত নাই বুলি ক'ব নোৱাৰোঁ অ'কে মনত ৰাখিবা এইটো কথা অ'কে তো কেতিয়াও ক'ব নোৱাৰোঁ আচলতে কণ্ডিশ্যনটো কি যদিহে তাত কি হয় যিমান পজিটিভ আধান যিমান থাকে সিমানেই যদি সমান নেগেটিভ আধান থাকে তো সেই ক্ষেত্ৰতো আমাৰ ফ্লাক্সৰ মান কিমান আহে 0 আহে অ'কে